পুৱাৰ বাতৰি শুনিবলৈ পাব। এয়া আকাশবাণী। বাতৰি পঢ়িছো যদুমণি শইকীয়াই। এতিয়াৰ প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশক শক্তিশালী আৰু সুস্থিৰ কৰি ৰখাৰ বাবে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ নিৰ্বাচন কৰাই হৈছে সমাগত লোকসভা নিৰ্বাচনৰ উদ্দেশ্য। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসমত বিভিন্ন দলৰ শীৰ্ষ কেন্দ্ৰীয় পৰ্যায়ৰ নেতাৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতা, মন্ত্ৰী, সাংসদ তথা বিধায়কৰ প্ৰচাৰ অব্যাহত আছে। ৰাছিয়াত নিৰ্মাণ হৈ থকা ভাৰতীয় নৌসেনাৰ 2খনকৈ যুদ্ধ জাহাজ চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গুজৰাট টাইটানছক 33 ৰানত পৰাজিত কৰাৰ লগতে মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক 29 ৰানত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশক শক্তিশালী আৰু সুস্থিৰ কৰি ৰখাৰ বাবে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ নিৰ্বাচন কৰাই হৈছে সমাগত লোকসভা নিৰ্বাচনৰ উদ্দেশ্য। তেওঁ লগতে কয় যে চৰকাৰৰ বিভিন্ন নীতিৰ ফলস্বৰূপে ভাৰতে বৰ্তমান গোলকীয় ক্ষেত্ৰত বিনিয়োগৰ বিকাশৰ লগতে এটা উল্লেখনীয় স্থান লাভ কৰিছে। পশ্চিমবংগৰ জলপাইগুৰিৰ ঝুমুৰত কালি এখন ৰাজহুৱা সভা সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। শ্ৰীমোদীয়ে কয় যে শ্যামা প্ৰসাদ মুখাৰ্জীৰ দূৰদৰ্শিতাৰ বাবে ভাৰত আজি সন্ত্ৰাসমুক্ত। তেওঁ লগতে 370 নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ পাছত কাশ্মীৰ সন্ত্ৰাসমুক্ত হৈছে বুলিও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে বিগত দশকত অনুসূচিত জাতি, অনুসূচিত জনজাতি তথা নাৰী শক্তিকে ধৰি সবলীকৰণৰ ক্ষেত্ৰত বিজেপিৰ পদক্ষেপসমূহৰ কথা উল্লেখ কৰে। তেওঁ কয় যে বিগত 10 বছৰত বিজেপিয়ে দেশৰ অন্তিম মাইল পৰ্যন্ত উন্নয়ন নিশ্চিত কৰিছে। আনহাতে পশ্চিমবংগত চাহ উদ্যোগৰ দুৰৱস্থাৰ বাবে কেন্দ্ৰীয় তৃণমূল কংগ্ৰেছ দায়ী বুলি অভিযোগ কৰি শ্ৰীমোদীয়ে কয় যে ৰাজ্যখনত শাসনত থকা TMCয়ে বিভিন্ন ধৰণৰ কল্যাণমূলক আঁচনিসমূহ ৰূপায়ণৰ পৰা বিৰত থাকি জনসাধাৰণক উন্নয়নৰ পৰা বঞ্চিত কৰিছে। তেওঁ INDIAৰ মিত্ৰজোঁটৰ দেশক নেতৃত্ব দিয়াৰ কোনো দৰ্শন নাই বুলিও মন্তব্য কৰে। পৰ্যটকক আকৰ্ষণ তথা বিনিয়োগৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰবংগত G20 সন্মিলন অনুষ্ঠিত কৰা হৈছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে বিজেপি শাসনলৈ আহিলে ৰাজ্যখনত বিনিয়োগ বৃদ্ধি পাব বুলি আশ্বাস দিয়ে। ইপিনে তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ উন্নয়নৰ বাবে তেওঁৰ দল প্ৰতিশ্ৰুতিবদ্ধ। পশ্চিমবংগৰ পুৰুলিয়াত TMCৰ প্ৰাৰ্থী শান্তিৰাম মাহাতুৰ সমৰ্থনত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি শ্ৰীমতী বেনাৰ্জীয়ে জনসাধাৰণক তৃণমূল কংগ্ৰেছক ভোটদান কৰিবলৈ আহ্বান জনায়। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন প্ৰত্যাহাৰৰ আজি অন্তিম দিন। এই পৰ্যায়ত আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী থকা অংশকে ধৰি 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88খন লোকসভা আসনৰ বাবে অহা 26 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। আউটাৰ মণিপুৰ সমষ্টিৰ এটা অংশত প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত কেৰালাৰ 20টা সমষ্টি, কৰ্ণাটকৰ 14টা, ৰাজস্থানৰ 13টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8টাকৈ সমষ্টি, মধ্যপ্ৰদেশৰ 7টা, অসম আৰু বিহাৰৰ 5টাকৈ সমষ্টি, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ 3টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ এটাকৈ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসমত বিভিন্ন দলৰ শীৰ্ষ কেন্দ্ৰীয় পৰ্যায়ৰ নেতাৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ নেতা, মন্ত্ৰী, সাংসদ তথা বিধায়কৰ প্ৰচাৰ অব্যাহত আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ডিব্ৰুগড়ত কালি এটা ৰোড শ্বত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চৌকিডিঙি খেলপথাৰৰ পৰা ডিব্ৰুগড় চহৰৰ বিভিন্ন অঞ্চলৰ মাজেৰে ৰোড শ্বত ভাগ লৈ থানা চাৰিআলিত উপস্থিত হয়। উল্লেখযোগ্য যে ৰাজ্যখনত এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে মুঠ 14খন আসনৰ 11খনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰে বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদে 2খনকৈ আসন ক্ৰমে বৰপেটা আৰু ধুবুৰী আৰু UPPLে কোকৰাঝাৰত প্ৰাৰ্থী নিক্ষেপ কৰিছে। এই 14টা লোকসভা সমষ্টিৰ বাবে অহা 19, 26 এপ্ৰিল আৰু 7 মেত মুঠ 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইপিনে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ তিনিচুকীয়াত এটা নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আনহাতে আম আদমী পাৰ্টিৰ নেত্ৰী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশিয়েও আজিৰে পৰা 3দিনীয়াকৈ ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ কথা।
নেত্ৰীগৰাকীয়ে ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কন্দিন্যৰ হৈ প্ৰচাৰ চলাব। তেওঁ আজি পুৱা ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিব। দুপৰীয়াৰ ভাগত শিক্ষামন্ত্ৰীগৰাকীয়ে দুলীয়াজানত আপৰ প্ৰাৰ্থীগৰাকীৰ হৈ এটা ৰোড শ্বত অংশ ল'ব। 9 এপ্ৰিলত তেওঁ তিনিচুকীয়া জিলাত সংবাদ প্ৰতিষ্ঠানৰ সৈতে মত বিনিময়ৰ লগতে মাৰ্ঘেৰিটাত মটৰচাইকেল সমদল আৰু নিৰ্বাচনী সভাত অংশ ল'ব। 10 এপ্ৰিলত তেওঁ তেজপুৰৰ প্ৰাৰ্থীগৰাকীৰ হৈ ৰোড শ্বত অংশগ্ৰহণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আপোনাৰ ভোট আপোনাৰ কণ্ঠ। ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক। ৰাছিয়াত নিৰ্মাণ হৈ থকা ভাৰতীয় নৌসেনাৰ দুখনকৈ যুদ্ধজাহাজ চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে। ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰাৰ পিছতে প্ৰথমখন যুদ্ধজাহাজ INS তুছিল আৰু আনখনক INS তামাল নামেৰে নামকৰণ কৰা হ'ব। শেহতীয়াকৈ ভাৰতীয় নৌসেনাৰ এটা দলে ৰাছিয়াৰ জাহাজ নিৰ্মাণ কাৰখানাটো পৰিদৰ্শন কৰি সমগ্ৰ প্ৰকল্পটোৰ অগ্ৰগতিৰ বুজ লয়। প্ৰথমখন জাহাজ এতিয়া ৰাছিয়াৰ জলসীমাত পৰীক্ষা চলি আছে আৰু অতি সোনকালে ভাৰতীয় নৌসেনাক গতাই দিব পৰা হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে ভাৰতৰ জাহাজ নিৰ্মাণকাৰী প্ৰতিষ্ঠান গোৱা চিপইয়াৰ্ড লিমিটেড চমুকৈ GSL এ ৰাছিয়াৰ সহযোগত নিৰ্মাণ কৰি থকা এই চিৰিজৰ আন দুখন যুদ্ধ জাহাজৰ নিৰ্মাণ কাৰ্যও দ্ৰুতগতিত আগবাঢ়িছে। গোৱা চিপইয়াৰ্ড লিমিটেডে নিৰ্মাণ কৰি থকা প্ৰথমখন যুদ্ধ জাহাজ 2026 চনৰ মাজভাগলৈ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য, গোৱা চিপইয়াৰ্ড লিমিটেডে ৰাছিয়াত নিৰ্মাণ কৰি থকা যুদ্ধ জাহাজ দুখন বিদেশত নিৰ্মাণ কৰা শেষ ভাৰতীয় জাহাজ হ'ব বুলি আশা কৰা হৈছে, কিয়নো ভাৰতীয় নৌসেনাই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাকে ধৰি আন ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিত কাম কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ আৰু গড়চিৰলী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপিৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি চন্দ্ৰপুৰ ভ্ৰমণ কৰিব। মাৰৱা বিমানবন্দৰৰ গ্ৰাউণ্ডত আয়োজিত হ'বলগীয়া জনসভাৰ ৰাজ্যখনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিজেপি নেতা তথা মহাৰাষ্ট্ৰৰ মহাজ্যোতি মিত্ৰজোঁটৰ নেতাই অংশগ্ৰহণ কৰিব। ৰাজ্যখনৰ বনমন্ত্ৰী সুধীৰ মুংগান্তিৱাৰে চন্দ্ৰপুৰ লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে গড়চিৰলীৰ বৰ্তমানৰ সাংসদ অশোক নেতে গড়চিৰলী লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰামটেক লোকসভা সমষ্টিৰ কানখান অঞ্চলত অহা 10 এপ্ৰিলত মহাজ্যোতি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰাজু পাৰৱেৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ল'ব। উল্লেখযোগ্য যে ৰাজু পাৰৱে গ্ৰাম্য নাগপুৰৰ পৰা ৰামটেক লোকসভা আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। পূব বিদৰ্ভৰ নাগপুৰ, ৰামটেক, খান্দ্ৰাপুৰ, গড়চিৰলী, চিমুৰ আৰু ভাণ্ডাৰা গান্দিয়াকে ধৰি 5টা সমষ্টিত অহা 19 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ বাষ্টাৰ জিলাত এটা নিৰ্বাচনী সমদলত অংশ ল'ব। ছত্তীশগড়ৰ বনমন্ত্ৰী কেদাৰ কাশ্যপে কৈছে যে প্ৰধানমন্ত্ৰীয়ে বাষ্টাৰ জিলাৰ পৰা বিজয় সংকল্প সংসনাত সমদল আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে বাষ্টাৰ লোকসভা সমষ্টিৰ ভানিপুৰীৰ আমাবল গাঁৱত এখন সভা সম্বোধন কৰিব। সমষ্টিটোত অহা 19 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ছত্তীশগড়ত 2019 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে 9খন আসন লাভ কৰাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছে কেৱল 2খন আসন লাভ কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গুজৰাট টাইটানছক 33 ৰানত পৰাজিত কৰে। গুজৰাট টাইটানছে 164 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 130 ৰান কৰিবলৈ সমৰ্থ হয়। ইপিনে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক 29 ৰানত পৰাস্ত কৰে। দিল্লীয়ে 235 ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 205 ৰান কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি চেন্নাই MS চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া খেলত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশক শক্তিশালী আৰু সুস্থিৰ কৰি ৰখাৰ বাবে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ নিৰ্বাচন কৰাই হৈছে সমাগত লোকসভা নিৰ্বাচনৰ উদ্দেশ্য। ৰাছিয়াত নিৰ্মাণ হৈ থকা ভাৰতীয় নৌসেনাৰ দুখনকৈ যুদ্ধ জাহাজ চলিত বৰ্ষৰ শেষৰ ফালে ভাৰতলৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে আৰু
IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গুজৰাট টাইটানছক 33 ৰানত পৰাজিত কৰাৰ লগতে মুম্বাই ইণ্ডিয়ানছে দিল্লী কেপিটেলছক 29 ৰানত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।